আধৰুৱা উপন্যাসখন সম্পূৰ্ণ কৰিবলৈ আকৌ কলমটো হাতত তুলি লৈছোঁ। কাঞ্চনাৰ আৰ্তনাদ এজনী অসহায় ছোৱালীৰ জীৱনৰ সংগ্ৰামক লৈ লিখি থকা উপন্যাসখন এইকেইদিনতে শেষ কৰিম। কাৰণ পঢ়িবলৈ পাঠক ৰাইজে বৰ আগ্ৰহেৰে ৰৈ আছে। তেনেতে পিয়ন মধু খুৰা মোৰ ঘৰলৈ আহিল। বাপু হেৰা, বাপু কি কৰিছা? খুৰা কিনো কৰিম, এয়াই আৰু। বাপু তুমিয়ে কিছুমান কাহিনীৰ মাজেৰে মানুহৰ অন্ধ চকুবোৰ খুলিব লাগিব। নাজানো খুৰা, কিন্তু চেষ্টা অব্যাহত থাকিব। তেওঁ নিজৰ সাতামপুৰুষীয়া মোনাখনৰ পৰা চিঠি দুখন উলিয়ালে। মোৰ কাৰণে বিভিন্ন ঠাইৰ পাঠকে লিখনিসমূহ পঢ়ি চিঠি পঠাই দিয়ে। মোৰো মনটো ভাল লাগে বিভিন্নজনৰ মন্তব্য পায়। এই দুখন লোৱা খুৰা, চাহ একাপ খাই যাওক। মা মা হে নেলাগে বোপা। মোৰ আৰু বহুত চিঠি দিবলৈ আছে। সময় সুবিধা মিলাই কেতিয়াবা আহিম। আজি আহোঁ হে। বৰ শান্ত মানুহ, সহজ সৰল। আমাৰ গাঁৱত আমি দেখাৰ পৰাই অবিৰতভাৱে সেৱা আগবঢ়াই আছে। লাহে লাহে চিঠি এখন খুলিলোঁ। মাননীয় নিয়ৰ, কি খবৰ আপোনাৰ? আশা কৰোঁ ভালেই। আপোনাৰ লিখনি পঢ়ি আপোনাৰ বন্ধু হ'লোঁ। আপোনাৰ লিখনিৰ প্ৰেমত পৰিলোঁ। কিন্তু এতিয়ালৈ আপোনাক দেখাৰ বা লগ পোৱাৰ সৌভাগ্য হোৱা নাই। অহা ফাগুনৰ 25 তাৰিখে মোৰ ছোৱালী গৰিমাৰ জন্মদিন। সেইদিনা যাতে আমাৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ছোৱালীজনীক আশীৰ্বাদ প্ৰদান কৰে। শুভ কামনাৰে ৰূপৰেখা। ৰূপৰেখাৰ চিঠিখন পঢ়ি সামৰি থলোঁ। হয়, এইবাৰ তেখেতৰ নিমন্ত্ৰণ যেনে তেনে ৰক্ষা কৰিম। বহুদিনৰ পৰাই তেখেতে মোক নিমন্ত্ৰণ দি আহিছিল। মইহে ৰক্ষা কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ যাম। আজি মই ৰূপৰেখাৰ ঘৰত যাবলৈ ওলালোঁ। তই ক'ৰবাত যাবি নেকি সৰুধন? মা, মোৰ শুভাকাংক্ষী এজনীৰ ঘৰত। কেতিয়া আহিবি? মই কালিয়েই ঘূৰি আহিম। ঘৰখনত মা, মই আৰু দেউতা। মই যি সময় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, সেই সময়তেই কিবা বিশেষ কাৰণত মা আৰু দেউতাই দাদাক ত্যায্যপুত্ৰ কৰিলে। আজিলৈ আৰু ঘৰলৈ ঘূৰি নাহিল। সেয়েহে এতিয়া বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব ল'ব লগা হৈছে। মা আৰু দেউতালৈ কেতিয়াবা খং উঠে। দাদাক ত্যায্যপুত্ৰ কিয় কৰিলে? শৈশৱত দাদাই মোক কিমান মৰম কৰিছিল, সেইবোৰে এতিয়া মোক কন্দুৱাই থাকে। মই কিছু সময়ৰ পাছত ঘৰৰ পৰা ওলালোঁ। আজি এজনী নতুন অনুৰাগীৰ কাষত যাম। নতুন পৰিৱেশ, কিমান ভাল লাগিব। কেতিয়া গৈ মই লাহৰীঘাট পালোঁ, গমেই নাপালোঁ। ৰূপৰেখাই কোৱা ঠিকনা মতেই মই সিহঁতৰ গাঁও পালোঁ। বাটত এজনী মহিলা দেখিলোঁ। ভালেই হ'ল, ৰূপৰেখাৰ ঘৰ কোনটো সুধি লওঁ। অকণমান সহায় কৰিবচোন। ধুনীয়া মহিলাজনীয়ে এটা মিঠা হাঁহিৰে সম্ভাষণ জনাই ক'লে। হয়, ক'বচোন, ৰূপৰেখাৰ ঘৰটো দেখাই দিব নেকি? আপুনি? মই নিয়ৰ শৰ্মা। নিয়ৰ, আপুনি? মই ৰূপৰেখা। আপোনালৈ অপেক্ষা কৰি আছিলোঁ। আহক আহক। বাপৰে, কিবাকে ৰূপৰেখাক বিচাৰি পালোঁ। মই তেখেতৰ পাছে পাছে খোজ ল'লোঁ। চুইটি, এয়া লিখক নিয়ৰ, মামা। ৰূপৰেখাই তেওঁৰ ছোৱালীজনীক ক'লে। হাই মামা, মৰম লগা। কণমানিজনীয়ে হাতখন জোকাৰি ক'লে। হাই মামা, কেনেকুৱা লাগিলে মোক দেখি? চুইটি, এতিয়া মামাক আমনি কৰিব নালাগে। মামা অকণমান জিৰাই লওক। তুমি খেলা গৈ যোৱা। একো নহয় দিয়ক, তাইৰ লগত কথা পাতি ভাল লাগিব। কিন্তু চুইটি তেতিয়ালৈ আঁতৰিয়েই গ'ল। ৰূপৰেখাই মোক ভিতৰৰ আলহী কোঠালৈ লৈ গ'ল। বাহ, বৰ সুন্দৰকৈ কোঠাটো সজাই ৰাখিছে। বৰ ধুনীয়া। আপুনি বহক, মই চাহ বনাওঁ। ৰূপৰেখা ভিতৰৰ কোঠালৈ সোমাই গ'ল। ফাগুন মাহ হ'লেও কিছু গৰমৰ অনুভৱ হৈছে। মই কোঠাটোৰ সকলো ফালে চকু ফুৰালোঁ। কিন্তু মোৰ চকুত পৰিল এখন ধুনীয়া ফটো। হাৰে, ৰূপৰেখাৰ লগতচোন এয়া মোৰ দাদা। তাৰ মানে ৰূপৰেখা মোৰ নবৌ। ভগৱান, এয়া কি দেখিছোঁ। আজি যিমান দিনে মোৰ দুচকুৱে যাক বিচাৰি আছিলে, যাৰ মৰমে মোক আমনি কৰি আছিলে, মই আজি সেই বিশেষ ব্যক্তিজনৰ ঘৰত। তেতিয়া মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ কৰি আছিলোঁ। বহুদিনৰ মূৰতহে ঘৰলৈ আহিবলৈ পাওঁ। তেতিয়া মোৰ দাদা অম্লান শৰ্মাই বোকাখাতৰ এখন কলেজত কাম কৰি আছিলে। আমাৰ এখন সুখৰ শিক্ষিত ঘৰ আছিলে। মা, দেউতা, দাদা আৰু মই। বছৰত এদিনমানহে মোৰ দাদাক লগ পোৱাৰ সৌভাগ্য হৈছিল। কাৰণ মোৰ পঢ়া আৰু দাদাৰ কলেজ। এদিনাখনৰ কথা, দাদাই ৰাতি আহি ঘৰ ওলাইছিল। লগত এজনী ছোৱালী, খুব মৰম লগা অমায়িক।
মা, দৰজা খোলা। মায়ে দৰজাখন খুলিছিল আৰু খুলিয়ে দাদাক সন্মুখত দেখিছিল। ডাঙৰ ধন, তই ইমান ৰাতিখন যে? বহুত কথা মা, তোমাক কালি সকলো ক'ম। মাৰ চকুত ছোৱালীজনী পৰিল। আৰু ছোৱালীজনী? মোৰ ছাত্ৰী। মাৰ মনত সন্দেহ হ'ল। ইয়াত কিবা এটা ৰহস্য আছে। মা, দেউতা শুই আছে। ভাইটি, সি ডিব্ৰুগড়ত। মায়ে আৰু ৰাতিখন দাদাক একো প্ৰশ্ন নকৰিলে। ৰাতি সকলো শুই থাকিল। ৰাতিপুৱা মায়ে দেউতাৰ ওচৰত গৈ ভয়কৈ আৰম্ভ কৰিলে। ৰাতি ডাঙৰ ধন আহিছে। কি? সি একো খবৰ নিদিয়াকৈ আহিল যে? নাজানো। লগত এজনী ছোৱালীও লৈ আহিছে। কি? সৰ্বনাশ, তাক মোৰ ওচৰত পঠাই দিয়া। বেলেগ এটা কথাত অকলে শুই আছিল ৰূপৰেখা। ৰেখা, ঐ ৰেখা, উঠা আকৌ, কেতিয়াবাই ৰাতি পোহৰ হ'ল। ৰেখা বিচনাৰ পৰা উঠিলে। ডাঙৰ ধন, মা, তোক দেউতাই মাতিছে। গৈছোঁ। আজি অম্লানৰ জীৱনত প্ৰথমবাৰৰ বাবে দেউতাকলৈ ভয় লাগিছে। তথাপি সি দেউতাকৰ সন্মুখত থিয় দিব প্ৰস্তুত। দেউতা, অম্লান, তই এনেকৈ কোনো খবৰ নকৰাকৈ ওলালিহি যে? তেতিয়া ৰূপৰেখা বাহিৰত ওলাই আহিছিল। আৰু সেই ছোৱালীজনী। ৰূপৰেখা দলে, তোৰ লগত সম্পৰ্ক? মই কৰি আছ? চিধাকে কৈ দে। তাৰ বুকুখন কঁপিছিল। তথাপি সি সাহসত আৰম্ভ কৰিছিল। সি ৰূপৰেখাক লক্ষ্য কৰিছিল। তাই লাজ ভয়ত মূৰ উঠাব পৰা নাছিল। দেউতা, মই জানো মই অপৰাধ কৰিছোঁ, তোমাৰ সন্মান হানি কৰিছোঁ। কিন্তু দেউতা, মই উপায়বিহীন। ৰূপৰেখা এখন অনুন্নত ঠাইৰ ছোৱালী। শিক্ষা বুলিবলৈ তাৰ মানুহৰ একোৱেই নাই। কালি মই এটা ভয়ংকৰ বাস্তৱৰ মুখামুখি হ'লোঁ। ৰূপৰেখাৰ পিতৃ-মাতৃক সেইখন গাঁৱৰ মানুহে ডাইনী সন্দেহত হত্যা কৰিছে। কিন্তু সেই অন্ধবিশ্বাসত বুৰ যোৱা মানুহখিনি ইমানতে শান্ত হোৱা নাছিলে। সিহঁতে ৰূপৰেখাক হত্যা কৰিবলৈ খেদি আহিল। আৰু সেই সময়তে ৰূপৰেখাক মই উদ্ধাৰ কৰিলোঁ। কিন্তু এজনী ছোৱালীক মই মৃত্যুৰ মুখত ঠেলি দিব নোৱাৰোঁ। দেউতা, মই তাইক চিৰজীৱনৰ কাৰণে গ্ৰহণ কৰিলোঁ। অসম্ভৱ। মই এজন শিক্ষক। এই অঞ্চলত মোৰ এটা সুনাম আছে। আৰু তই আজি মোৰ সেই সন্মান বিনাশ কৰিলি। দেউতা, তই জাননে ডাঙৰ ধন, মই ব্ৰাহ্মণ। তই এজন ব্ৰাহ্মণৰ সন্তান। জাত-পাতৰ বিচাৰ নোহোৱা এজনী ছোৱালীক মই বোৱাৰী কৰি আঁকোৱালি ল'ব নোৱাৰোঁ। দেউতা, ৰূপৰেখাই কান্দিছিলে আৰু অম্লানৰ ভৰিত ধৰি কৈছিলে, আপুনি দেউতাৰ কথা অমান্য নকৰিব। বহুত কষ্টত ডাঙৰ কৰিছে আপোনাক। মা দেউতাতকৈ পৃথিৱীত আপোন কোনো নাই। মই আজি নিথৰুৱা হ'লোঁ। মই জীয়াই থাকি কৰিম কি? আপুনি থাকক, মই আহোঁ। ৰূপৰেখাই কান্দি কান্দি দৌৰ মাৰিলে। দেউতা, তুমি ইমান অহংকাৰী, স্বাৰ্থপৰ। মই স্বাৰ্থপৰ, মই অহংকাৰী। আজিৰ পৰা তোক মই ত্যায্যপুত্ৰ কৰিলোঁ। যা, এতিয়াই মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যা। ওলাই যা মোৰ ঘৰৰ পৰা। অম্লানে চকুৰ পানী টুকিছিল আৰু হাত জোৰ কৰি দেউতাকক কৈছিল, ধন্যবাদ দেউতা, তোমাৰ দৰে মানুহ পৃথিৱীখন ভৰি পৰক। ঠাট্টা কৰিছ হা? শুন, তোক মই মোৰ মুখাগ্নিৰ পৰাও বঞ্চিত কৰিলোঁ। মুখাগ্নি? সন্তানৰ মাক দেউতাকৰ প্ৰতি কৰা শেষ দায়িত্বৰ পৰাও বঞ্চিত হ'ল অম্লান। সি ঘৰৰ পৰা ওলাই আহিল। দেখিলে ৰূপৰেখা এজনী পাগলীৰ দৰে গৈ আছে। অম্লানে পাগলৰ দৰে চিঞৰিলে, ৰূপৰেখা, ৰ'বা, আমি ক'ৰবাত যাম। ময়ো নিথৰুৱা হ'লোঁ ৰূপৰেখা। মই ইমান বেয়া কাম কৰিলোঁ। মই ত্যায্যপুত্ৰ হ'লোঁ। এজন অধ্যাপক হৈ নিজৰ কৰ্মত সংস্থাপিত হৈও অম্লান আজি ত্যায্যপুত্ৰ। অম্লান আৰু ৰূপৰেখা গ'লগৈ। কিন্তু ক'ত গ'ল কোনেও নাজানিলে। মোৰ চকুৰ পানী ওলাই আহিল। মায়ে মোক সকলো কৈছিল। আপুনি পুৰুষৰ মানুহ এজনৰ শব্দ কাণত পৰাৰ লগে লগে চকুৰ পানীখিনি মচি ল'লোঁ আৰু ঘূৰি চালোঁ। দাদা, হাৰে ভাইটি, তই? ক'ব নোৱাৰাকৈ বহুদিনৰ মূৰত দাদাৰ বুকুৰ মাজত সোমালোঁ। বদমাছ, তাৰ মানে তই লিখক নিয়ৰ শৰ্মা? দাদা, নবৌ তোৰ লিখা বৰ ভাল পায় ভাইটি। দাদা, মোলৈ তোৰ মনত পৰা নাছিল? পৰিছিল, কিন্তু পৰিস্থিতিয়ে বান্ধি ৰাখিছিল। তেনেতে ৰূপৰেখা কোঠাত সোমাই আহি আমাক তেনেকে দেখি আচৰিত। অম্লান, ৰেখা, মোৰ ভাইটি, তোমাৰ দেৱৰ। কি? মোৰ দেৱৰ? ইমান জনপ্ৰিয় লিখক। নবৌ, মনটো আজি মোৰ বহুত সুখী।
মোৰ একমাত্ৰ মৰমৰ দাদাৰ সান্নিধ্য পালোঁ ইমান বছৰৰ মূৰত। মই দাদা আৰু নবৌক বুজাই বঢ়াই ঘৰলৈ লৈ আহিলোঁ। দাদা আৰু নবৌ লাজতে সোমাব সংকোচ কৰিলে। মই চুইটিক কোচত লৈ ঘৰত সোমালোঁ। দেউতাই চুইটিক মোৰ কোচত দেখি মাত মাতিলে, সৰুধন, মৰম লগা ছোৱালীজনী কোন অ? তোমাৰ নাতিনী। দেউতাই তাইক কোচত ল'লে। মাজনী, কি নাম তোমাৰ? চুইটি শৰ্মা। দেউতা আৰু মাৰ নাম অম্লান শৰ্মা আৰু ৰূপৰেখা দলে শৰ্মা। কি? ডাঙৰ ধন আহিছে। মা দৌৰি আহিল। হেৰি, ডাঙৰ ধন আহিছে। দাদা আৰু নবৌ ভিতৰত সোমাই আহিল। মায়ে দাদাক সাবটি ধৰিলে আৰু আমাৰ চকুৰে আনন্দৰ চকুৰ পানী ওলাল। নবৌৱে দেউতাৰ ভৰি চুই প্ৰণাম কৰিলে। দেউতাই নবৌৰ মূৰত হাত বুলালে। হ'ব আই, উঠা। দেউতা, ভালে আছা? ডাঙৰ ধন, তই মোক ক্ষমা কৰিবি। সঁচাকৈ সেই সময়ত মই অহংকাৰী, স্বাৰ্থপৰ আছিলোঁ। মই তহঁতক বহুত কষ্ট দিলোঁ। মানুহ হ'লে তোৰ দৰে হ'ব লাগে। মই তেজৰ গৰমত যি কৰিলোঁ অনুতপ্ত। তই বহুত ডাঙৰ এটা পুণ্য কৰিলি। তই মোৰ গৌৰৱ। জাতি ধৰ্মৰ গোড়ামীয়ে পৃথিৱীখন শেষ কৰি পেলাইছে। মানুহে মানুহক ঘৃণা কৰিব নাপায়। আজি বুজিলোঁ। এতিয়া আমি সুখী। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।